নমস্কাৰ। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লাইভত আহিছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে এজন দক্ষ মুখ্যমন্ত্ৰী নহয়, ই বাৰে বাৰে প্ৰমাণ কৰিছে। যোৱা পৰহিৰ যদি আপোনালোকে খবৰ ৰাখে, এটা প্ৰতিবেদনত ভাৰতবৰ্ষৰ ভিতৰত অতি বেছিকৈ ধৰুৱাৰ মানে সমানুপাতিকভাৱে এওঁলোকে আকৌ কেৰালা অন্ধ্ৰপ্ৰদেশৰ এইবিলাকৰ হিচাপ দিয়ে নহয়, তাৰ যিটো চৰকাৰী যিটো ব্যৱস্থা তাৰ হিচাপত আমাৰ অসম আজি তাৰিখত বহু আগত ধৰুৱা ৰাজ্য হিচাপে আছে। ৰাতিপুৱাই যদি আপুনি খবৰ কাগজখন পায়, খবৰ কাগজত এওঁলোকে ধাৰ লোৱা দুদিন আগৰ পৰা কি দিয়ে যে জিডিপি এওঁলোকে বাহাৰ এটা পুৰণা ডাটা এটা দেখুৱায়। জিডিপি মানে ডেভেলপমেন্ট নহয়, এই কথাটো সাধাৰণ ৰাইজে বুজাটো উচিত। আকৌ চৰকাৰে এতিয়া ল'ব 900 কোটি টকা ধাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে অৰ্থনৈতিকভাৱে দুটা কামত দক্ষ, যে তেওঁ কমিশন লোৱাত দক্ষ, তেওঁ ধাৰ লোৱাত দক্ষ, তেওঁ কেনেকে নন প্ৰডাক্টিভ কামত পইচা খৰচ কৰি পেলাই মানুহক তেওঁ ফালে আকৰ্ষিত কৰিব লাগে তাত দক্ষ। কিন্তু এটা ইকনমিক যিটো বেলেন্স আনিব লাগে তাত হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনৈতিক কোনো ৰোডমেপ নাই, কোনো ব্যৱস্থা নাই। মানে প্ৰতিটো এৰিয়াৰ ৰাইজে এখেতক সাৱধান বানি দিব লাগে, সকীয়াই দিব লাগে, ধাৰ আৰু নলব। ধাৰ কৰি পেলাই আপুনি আঁচনি দি অসমৰ ৰাইজক শ্ৰীলংকাৰ দৰে যাতে অসমৰ ৰাইজে যাতে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিলৈ যাবলগীয়া নহয়, তাৰ কাৰণে মই অসমৰ ৰাইজক অনুৰোধ জনাইছো যে এখেতে হাল এৰি শিয়াল খেদা মুখ্যমন্ত্ৰী, ভেলকিবাজি কৰি পেলাই চলা মুখ্যমন্ত্ৰী, ধাৰৰ ওপৰত ধাৰ লৈ পেলাই ভেলকিবাজি দেখুওৱা, ফুটনি মাৰা, ধাৰ কৰি ফুটনি মাৰা এজন মুখ্যমন্ত্ৰী। সকলো ৰাইজে উভতি ধৰক যে যাতে আৰু ধাৰৰ বোজা যাতে আমাৰ হাতত নিদিয়ে। আজি তাৰিখত গৰ্ভত থকা বাচ্চাটো 48,000 টকা ধাৰৰ বোজা লৈ আছে। হিমন্ত বিশ্ব শৰ্মাক মই আৰু দীঘলীয়া নকৰো, কিন্তু আপোনাক এটা কথা কৈছো, আপুনি ধাৰ ল'ব, বোজা আমি ল'ম, আৰু আপোনাৰ ধাৰ যোনদিনাখন ল'ব পিছদিনাখনে আমি মেডিচিনত পইচা দিব লাগে, পিছদিনাখন গেছৰ চিলিণ্ডাৰত পইচা বেছিকে দিব লাগে, পিছদিনাখন স্মাৰ্ট মিটাৰত পইচা বেছিকে দিব লাগে। গুৱাহাটীত খোৱা পানীত আজি তাৰিখত মানুহে ডেইলি 200-300 টকা খোৱা পানীত দিব লাগে, মাহত 8,000-9,000 টকা খোৱা পানী বিল দিবলগীয়া হৈছে, আৰু আপুনি ধাৰ লৈ আছে, মানুহে গমেই পোৱা নাই যে ধাৰৰ সুতটো ক'ৰ পৰা লৈ গৈছে। তাতোতকৈ দুৰ্ভাগ্যজনক কথা, মাহিলী অসমৰ ৰাইজক জনাইছো প্ৰায় 8,000 ইয়াৰলি 8,000 কোটি টকা এওঁলোকে এই ধাৰৰ ওপৰত সুত পৰিশোধ কৰিব লাগে। আৰু সেই সুত কোনে পৰিশোধ কৰে? আপুনি মই পৰিশোধ কৰো, স্মাৰ্ট মিটাৰত পৰিশোধ কৰো, পানীৰ বিলত পৰিশোধ কৰো, নো পাৰ্কিঙত কেতিয়াবা গাড়ী ৰাখিলে তাত ৰাখক বা নাৰাখক, আপুনি গাড়ী নম্বৰ দেখিলে আপোনাক ফটককে লাগিলে টাৰ্গেট দি দিয়ে। এতিয়া পুলিচে চেইন চুৰি ধৰিব নোৱাৰে, ডকাইতি ধৰিবৰ কাৰণে পুলিচৰ সময় নাই, পুলিচৰ এটাই টাৰ্গেট ৰাতিপুৱা দি দিয়ে যে কেমেৰা লোৱা, ফাইন কালেকশ্যন কৰা। মই সেইকাৰণে অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছো, হিমন্ত বিশ্ব শৰ্মাৰ ভেলকিবাজিত, হিমন্ত বিশ্ব শৰ্মাৰ এই পৰোচনাত পৰি মহিলা সমাজক মই বিনম্ৰভাৱে অনুৰোধ কৰিছো, এই আঁচনিৰ পিছত দৌৰোতে দৌৰোতে আচল কথাবিলাক পাহৰি আমি এতিয়া মৰিচিকা খেদি ঘূৰি ফুৰিছো, যিটো হিমন্ত বিশ্ব শৰ্মাৰ লগত সাৱধান হবৰ হ'ল। নহলে অসমত, মই এটা কথা আপোনালোকক কলো, আমি অসমত প্ৰত্যেকজন ধৰুৱা মানুহে আৰু যদি এনেকে হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈ থাকে, মই কৈছো নহয় কিডনী বিকা কথাবিলাক পাহৰি গ'ল আপোনালোকে, এতিয়াও কিডনী বেপাৰ চলি আছে। মানুহে ব্লাড বিকিবলৈ ল'ৰা ছোৱালী যুৱ প্ৰজন্ম আজিৰ তাৰিখত মেডিকেল কলেজত যাওক, কেনেকে তেজ বিক্ৰী কৰিবলগীয়া অৱস্থা হৈছে। গতিকে মই একেদিনাই ইমান দীঘলীয়া নকৰো।